বছৰ ধৰি চলি অহা এখন বৃহৎ পুৰণি বজাৰ নলবাৰী জিলাৰ 50 বিঘাৰ ভূমি সামৰি এখন বৃহৎ বজাৰ ক'ত আছে এই বজাৰখন চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মোকালমোৱাত আছে এই বৃহৎ পুৰণি বজাৰখন মংগলবৰীয়া বজাৰ নামেৰে পৰিচিত তথা সৰ্বজন বিদিত এই বৃহৎ বজাৰখনত আজি মৰাপাট ক্ৰয়ৰ শুভাৰম্ভণি কৰা হয় মৰাপাট বেপাৰী সন্থাৰ সভাপতি সামাদ আলীৰ নেতৃত্বত 340 জন সদস্যৰে গঠিত মিলিজুলি বেপাৰী সন্থাৰ 5 বছৰীয়া বৰ্ণিল পৰিক্ৰমাত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে সামাদ আলীয়ে আজি ব্যৱসায়ী সামাদ আলীয়ে চৰাঞ্চলৰ লগতে হাজু কাপলাবৰী চেঙা আদি অঞ্চলৰ পৰা অহা মৰাপাট কৃষকৰ মৰাপাট ক্ৰয় কৰি মৰাপাট বেপাৰৰ শুভাৰম্ভণি কৰে বিভিন্ন প্ৰান্তৰ পৰা অহা চহা কৃষকৰ মাজত মিঠাই বিতৰণ কৰি আৰু অসমীয়াৰ স্বাভিমান গামোচাৰে প্ৰতিজন কৃষক বেপাৰীক আদৰে উক্ত অনুষ্ঠানত বৃহত্তৰ মোকালমোৱা মৰাপাট বজাৰ পৰিচালনাৰ মহলদাৰ ৰূপে কৰ্মৰত আকৰাম আলীয়ে সামাদ আলীৰ মৰাপাট ক্ৰয়ৰ প্ৰচেষ্টাৰ শলাগ লয় আনহাতে বিভিন্ন প্ৰান্তৰ পৰা অহা চহা কৃষকৰ বিশেষকৈ চৰাঞ্চলৰ কৃষকসকলৰ দুৰ্দশাৰ ছবি দাঙি ধৰে উপসভাপতি কুদ্দুছ আলী সদস্যক্ৰমে বাবৰ আলী বিলাত আলী আজিবৰ আলী তাজিল আলী আদিয়ে এইসকল বেপাৰীয়ে অভিযোগ কৰা অনুসৰি কৃষকৰ দুৰ্দশাৰ খবৰ ল'বলৈ যেন আহৰি নাই চৰকাৰ তথা বিভাগীয় বৰমূৰীয়াৰ মিলিজুলি বেপাৰী সন্থাৰ সভাপতি ক'ত ঘৰ আপোনাৰ মোৰ ঘৰ কাপলাবৰীত আজি কি বেপাৰ আৰম্ভ কৰিলে আপোনালোকে মানে কি ব্যৱসায় আৰম্ভ কৰিলে মই পাঠাৰ ব্যৱস্থা কৰোঁ গুড়া ফসল পাঠাৰ ব্যৱস্থা কিমানজন বেপাৰী আহিছে আজি ইয়াত আমাৰ সন্তাক বেপাৰী আছে 340 জন মানে বেপাৰীখিনি আছে আৰু বাকী বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহিছে বেপাৰীসকল ধৰক মোৰ সমষ্টি হ'ল বৰক্ষেত্ৰী হয় চেঙা সমষ্টিৰ পৰা আহে হাজো সমষ্টিৰ পৰা আহে হয় হাজো আৰু চেঙা সমষ্টিৰ পৰা আহে ইয়াত চব জেগা থেকে আহে হয় ইয়াত মৰাপাটৰ উচিত মূল্য পায়নে বেপাৰীসকলে আপোনালোকে যি কি উচিত মূল্যত কৃষকসকলে মৰাপাট বিক্ৰী কৰিব পাৰেনে এতিয়া চাওক আমি হলো সাধাৰণ বেপাৰী হয় এতিয়া মহাজনকেইটা যেতিয়া ৰেট দিয়ে মই সুধো ৰেট আজি বাবু কি দাম আছে বাবু যিটো ৰেট কয় সেই মাত্ৰ ভাড়া চাৰা পাতি পেলাই কিনিব লাগে আপুনি সেইদৰে কিনে কিন্তু গৃহস্থ লছ হৈ আছে লছ হৈছে খৰাং বতৰত একবাৰ মাৰা গ'ল খেতি হয় তাৰপিছত অলপ যি হ'ল বুলিলে তাৰপিছত আৰু এই বাৰিষা আহিলে পানী খাই হয় সব ধ্বংস হৈ গ'ল এতিয়া যিখিনি পাঠাৰ মূল্য পাই আছে গৃহস্থকেইটাৰ লছ হৈ আছে হয় যি সময়ত প্লাষ্টিকৰ ৰছী ব্যৱহাৰ কৰা হৈছে যি সময়ত প্লাষ্টিকৰ পঘা ব্যৱহাৰ কৰা হৈছে কি ক'ব এই ক্ষেত্ৰত মৰাপাট ব্যৱসায়ীসকলৰ প্ৰচেষ্টা কৃষকসকলক লৈ চৰকাৰটো হ'ল ধনী চৰকাৰ দুখীয়া মানুহৰ চৰকাৰ নহয় এইটো দুখীয়া মানুহ পাতা খেতি কৰে মাকৈ খেতি কৰে যিকোনো বেহাৰৰ খেতি কৰে কিন্তু উচিত মূল্য নাপায় কিন্তু সব ধনী কোম্পানীগুলো এই প্লাষ্টিকের চলি আছে কিন্তু আজিকালি বস্তাৰ চিষ্টেম উঠাই দিছে কিছুকেইটা আৰু উপায় নাই মৰা ছাড়া উপায় নাই চৰাঞ্চলত যি বানপানীৰ সময়ত আপোনালোকৰ মৰাপাট বেপাৰীসকলৰ ক্ষেত্ৰত বেপাৰী কৃষকসকল কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছিলে এইবাৰ যিটো গৰাখহনীয়াই এইবাৰ বানপানী যিটো হৈছে বহুত ভয়ানক মই নিজে কি ক'ব আজি আপুনি মৰাপাট আৰম্ভ কৰিলে কিনিলে আজি কেনেকুৱা অনুভৱ হ'ল প্ৰথম মৰাপাট আজি মোৰ ভাল লাগিছে মই যাত্ৰা কৰিলোঁ আজি মংগলবাৰ হয় মিঠাই চিঠাই খোৱালোঁ এইখিনি ক'ব লাগে আমাৰ কিমানমান মৰাপাট কিনিব আপুনি আজি পৰ্তা হ'লেতো মই 200-300 মান কিনিম হয় আৰু বেপাৰী আছে হয় আপোনালোকৰ সন্থাটোৰ নামটো কি আছিলে আমাৰ মিলিজুলি সন্থা কিমানজন সদস্য আছে আপোনালোকৰ 340 হয় বেপাৰীসকলে আজি কেনেকুৱা অনুভৱ কৰিছে যিসকল খেতিয়ক আচলতে খেতিয়কসকলে বিক্ৰী কৰিব কি অনুভৱ কৰিছে বা বেপাৰীসকলে মই মোৰ সন্থাত মিলিজুলি সন্থাৰ 340 জন মানুহ হয় মই ভাবোঁ যে আমাৰ 340 জন মানুহে হ'ব মই প্ৰত্যেকটা মানুহ ভাল পাওঁ আমাৰ নীতি জ্যেষ্ঠক সন্মান কৰিব লাগিব সৰুক মৰম কৰিব লাগিব এইটোৱে মোৰ ঠিক আছে কিমান আজি এই পাতাৰ যি মৰাপাটৰ যি বজাৰ মূল্য আজি চাওক
এই মূলটো হলো তোমাৰ মাজনৰ ৰেট আজি কৈছে যে আজি তোমাৰ 49 টকা কুইণ্টেল দাম আছে সেই মোৰ এপ্ৰিল মে জুনৰ পৰা মোটামুটি আমাৰ খৰচ ধৰা কৰিলে খেতি গুটি দিয়াৰ লগে লগে কৃষকৰ আৰু ঠিক জুন জুলাইত প্ৰবল বানপানী আহি সেই পাতাখিনি গোটেইখিনি বিনষ্ট হৈ গ'ল এতিয়া কৃষকৰ হাতে কপালে মূৰে হাতে কপালে দিব লগা হৈছে গতিকে আমি জানো খাদ্যতে 20-25 টকা মনত বিক্ৰী হ'লেহে কৃষকৰ লাভান্বিত হ'ব কিন্তু 15-16 টকা পাতা বিক্ৰী কৰি কৃষকে সদায় হাতে মূৰে কপালে হাত দিব লগা হৈছে গতিকে আমাৰ বেপাৰী ফালৰ পৰা সদায় আপিত্তলৈ আহে বোলে আমি পাতা বেছি আমাৰ আকৌ লাভ নাই আমাৰ লোকচান হয় গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনাওঁ যে গতিকে তেখেতসকলে প্লাষ্টিক এইগিলাখনৰ ওপৰত গুৰুত্ব বেছিকৈ দি আছে গতিকে এই প্লাষ্টিকটো বৰ্জন কৰিব বা বন্ধ কৰিব লাগে নেকি প্লাষ্টিকখিনি বৰ্জন কৰিব লগা হয় যিহেতু খাতি খোৱা চৰ চপৰি মানুহখিনিয়ে মোটামুটি পাতাই প্ৰধান তাহাঁতৰ খেতি গতিকে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি মানুহে জীৱিকা পোহপাল দিয়ে গতিকে মোৰ মুখ্যমন্ত্ৰী ডাঙৰ এই কাতৰণত গতিকে কৃষক উচিত মূল্য পায় আৰু তাৰ উচিত মূল্য পায় যাতে তাৰ ব্যৱস্থা কৰে যে এইখিনি কৈ মোৰ কি নাম আপোনাৰ নাম মোৰ নাম মোহাম্মদ চানবৰ আলী আপুনি কি কাম কৰে মই পাতাৰে ব্যৱসায় কৰোঁ গতিকে আৰু এটা কথা মই আপোনাক কওঁ গতিকে আমাৰ যিটো আজি চামাদ আলী যি প্ৰচেষ্টা ল'লে আমাৰ এই মিলিজুলি সন্থাৰ যিহেতু প্ৰেচিডেণ্ট চামাদ আলী গতিকে আজি বিগত 5 বছৰে তেখেতে নেতৃত্ব কৰিলে তেখেতৰ নেতৃত্ব আমি সকলোৱে বেপাৰী সন্থাৰ সদস্যসকলে গোটাই উল্লাসিত হৈছোঁ তেখেতৰ ভাল ব্যৱহাৰ ক'ৰবাত কিবা কাজিয়া ফেচাল হ'লে তাত ভালকৈ আগবাঢ়ি যায় বা সেইটো নিষ্পত্তি কৰে কোনো অসুবিধা নোহোৱাকৈ তেওঁ বজাৰখন চলি আছে ঠিক আছে নলবাৰীৰ পৰা চানবৰৰ সহযোগত ৰেংকু ৰায় চৌধুৰীৰ প্ৰতিবেদন টাইমছ মিডিয়া 24